নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। এই ভিডিঅ'টো সেইসকল বন্ধু বান্ধৱীৰ ক্ষেত্ৰত বা সেইসকল ল'ৰা ছোৱালীৰ ক্ষেত্ৰত যিসকল ল'ৰা ছোৱালী অৰ্থাৎ যিসকল বন্ধু বান্ধৱীয়ে তেওঁলোকে তেওঁলোকৰ জীৱনত কেইবাবাৰো ইণ্টাৰভিউ দিছে আৰু ইণ্টাৰভিউত তেওঁলোকে সফল হ'ব পৰা নাই। গতিকে সেইসকল বন্ধু বান্ধৱীয়ে এই ভিডিঅ'টো মনোযোগেৰে চাব বুলি আশা ৰাখিছোঁ। যিয়ে হওক তেওঁলোকৰ অলপ পৰিমাণৰ হ'লেও তেওঁলোকৰ জীৱনত উপকাৰ লাভ হ'ব বা তেওঁলোকে অলপ পৰিমাণৰ হ'লেও বুজি পাব। সেই বন্ধু বান্ধৱীসকল, মই গম পাইছোঁ, মই জানিছোঁ তোমালোকে জীৱনত বহুবাৰ ইণ্টাৰভিউ দিছা, যাৰ ফলত তোমালোকে অলপ পৰিমাণৰ অলপ মাৰ্কৰ কাৰণে তোমালোকৰ যিটো পোষ্ট আৰু সেই পোষ্টত তোমালোকে ফেইলাৰ হৈছা। গতিকে কোনো কথা নাই, যিহেতু জীৱনত প্ৰথমবাৰ যিহেতু ময়ো ইণ্টাৰভিউ দিছিলোঁ, সেই ইণ্টাৰভিউত ময়ো অলপ পৰিমাণৰ কাৰণে অলপ 0.5 ছেকেণ্ডৰ কাৰণে মই ৰানিঙত কোৱালিফাই কৰিব নোৱাৰিলোঁ। গতিকে মনত বেয়া লাগিছিলে তেতিয়া, কিন্তু কোনো কথা নাই। আৰু এটা মনত এটা পজিটিভ এটা লৈ মনোভাৱ লৈ পুনৰ নেক্সট টাইম আকৌ প্ৰিপেৰেশ্যন চলাইছিলোঁ ফিল্ডত। আৰু এটা মনত সাহস লৈছিলোঁ যে যিখিনি কমীয়া আছে, মোৰ যিখিনি মানে টাইমৰ কাৰণে মই ইণ্টাৰভিউত পাছ কৰিব নোৱাৰিছিলোঁ, সেইখিনি মই আকৌ নিজৰ বেষ্টটো ফিল্ডত দিবলৈ ট্ৰাই কৰিছিলোঁ। যেতিয়া সময় চাইছিলোঁ, সেই সময় যিমানে মই হাৰ্ড ৱৰ্কিং কৰিছোঁ, হাৰ্ড প্ৰেক্টিছ কৰিছিলোঁ, ক্ৰমান্বয়ে মোৰ ৰানিঙৰ যিটো টাইম, সেই টাইমটো কমি আহিছিল। আৰু মই ইউটিউবত এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ চাইছিলোঁ, যিবোৰ ভিডিঅ'য়ে মোক ৰানিঙৰ ক্ষেত্ৰত মোক যিটো টাইম, সেই টাইমটো ক্ৰমান্বয়ে কমাই আনিছিল। আৰু সেই ক্ষেত্ৰত মই কিছুমান ইউটিউব চেনেলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, যাৰ ফলস্বৰূপে মই ৰানিঙত এটা সুন্দৰ নম্বৰ পাই, ৰানিঙত এটা সুন্দৰ সময়ত সোমাই মই ফিজিকেলত পাছ কৰিছিলোঁ। আৰু ৰিটেনৰ কাৰণে মই আছাম ইয়েৰবুকখন ফ'ল' কৰিছিলোঁ। আৰু তাৰ লগতে কিছুমান PDF প্ৰিভিয়াছ কুৱেশ্যন পেপাৰৰ PDF আছিলে, সেইবোৰ মই ফ'ল' কৰিছিলোঁ। আৰু কিছুমান বিভিন্ন ধৰণৰ যিবোৰ আছাম পুলিচৰ বাবে বা যেনেকুৱা ধৰণৰ ক্লাছ লেভেলৰ হাইস্কুল লেভেলত যিবোৰ কিতাপ থাকে, সেই কিতাপবোৰ যিবোৰ চিলেবাছ আছিলে, সেই চিলেবাছবোৰ মই ফ'ল' কৰিছিলোঁ। কাৰণ আছাম পুলিচত অকল ফিজিকেলটো পাছ কৰিলে চাকৰিটো নহয়, গতিকে ৰিটেনতো সম পৰিমাণে কষ্ট কৰিব লাগিব। ৰিটেনতো এটা ভাল ফলাফল লাভ কৰিলেহে ফাইনেল যিটো মেৰিট লিষ্ট আহিব, সেই মেৰিট লিষ্টত নাম আহিব। গতিকে মোৰ ক্ষেত্ৰতো মই প্ৰথম অৱস্থাত ময়ো ডিম'টিভ হৈছিলোঁ, যেতিয়া মই প্ৰথমতে ইণ্টাৰভিউত ফেইল কৰিছিলোঁ। আৰু সেইটো মই সদায় পজিটিভভাৱে লৈছিলোঁ। আৰু সেই পজিটিভভাৱে লৈ আজি অসম পুলিচৰ যিটো অগ্নি নিৰ্বাপক বাহিনীৰ যিটো ডিপাৰ্টমেণ্ট আছে, সেই ডিপাৰ্টমেণ্টত মই নিজকে এজন জোৱান হিচাপে, এজন কৰ্মী হিচাপে মই অসম চৰকাৰৰ হৈ সেৱা কৰিবলৈ বা সেই ডিপাৰ্টমেণ্টৰ হৈ সেৱা কৰিবলৈ পাই নিজকে ধন্য মানিছোঁ। গতিকে সেই বন্ধু বান্ধৱীসকল, তোমালোকে ডিম'টিভেট নহ'বা। তোমালোকে জীৱনত ফেইল কৰিছোঁ বুলিয়ে তোমালোকে মনত এটা নিগেটিভ মনোভাৱ নল'বা। যিমানখিনি পাৰা তোমালোকে সদায় পজিটিভভাৱে আগবাঢ়ি যোৱা। কি ঠিক তোমালোকৰ আগৰবাৰ কিবা অলপ পৰিমাণে তোমালোকৰ মাৰ্কছ কমিছে যদিও এইবাৰ তোমালোকৰ অসম আৰক্ষীৰ বাবে নাম আহে। গতিকে মই আশা ৰাখিছোঁ তোমালোকে এইবাৰ এটা ভাল এটা ফলাফল লাভ কৰি অসম আৰক্ষী নিজকে নিয়োজিত কৰি দেশৰ হকে, আমাৰ অসমৰ হকে কাম কৰি অসমৰ নাম দেশৰ ভিতৰতে উজ্বলাবলৈ চেষ্টা কৰা। ধন্যবাদ। আজি এই ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ। যদিহে ভিডিঅ'টো ভাল পাইছে, তেনেহ'লে নেক্সটত নতুন এটা ভিডিঅ' লৈ সকলোকে লগ পাম। ধন্যবাদ।